নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেন্ডিং অসম আজি হৈছে 20 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 2026 জেলৰ পৰা নিৰ্বাচন খেলিব ধিঙৰ বিধায়ক আমিনুল ইছলামে ঘোষণা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ এক ডাঙৰ খবৰ জনাইছো অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ 26 নিৰ্বাচনত জেলৰ পৰা অৱতীৰ্ণ হ'ব আমিনুল ইছলাম আৰু আশা কৰিছো জেলৰ ভিতৰৰ পৰা নিৰ্বাচন খেলাম আমিনুল ইছলামক আৰু মহাৰাষ্ট্ৰ হাৰিয়ানা জেলৰ পৰা খেলাসকল জয়যুক্ত হৈছে ইতিমধ্যে আৰু ষড়যন্ত্ৰৰ বলি হৈ 8 মাহ ধৰি জেলত আছে আমিনুল ইছলাম আৰু NSA জাপি দিবলৈ কোনো পাপ কৰা নাই আমিনুলৰ গোচৰক লৈ আমি সুপ্ৰিম কোৰ্টলৈকে যাম আৰু কংগ্ৰেছে বিচাৰি আছে এই মানুহটো জেলতে থাকক আৰু ঘোষণা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ আৰু পেহেলগাম কাণ্ডৰ সময়ত ৰাষ্ট্ৰদখৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ আমিনুল ইছলাম আৰু পাকিস্তানক সমৰ্থন কৰি ৰঙাঘৰলৈ গৈছিল ধিঙৰ বিধায়কজন আৰু 26 নিৰ্বাচনত জেলৰ পৰা অৱতীৰ্ণ হ'ব আমিনুল ইছলাম নিৰ্বাচনত আৰু আশা কৰিছো যে জেলৰ ভিতৰৰ পৰা নিৰ্বাচন খেলাম আমিনুল ইছলামক আৰু মহাৰাষ্ট্ৰ হাৰিয়ানা জেলৰ প্ৰায় খেলাসকল ইতিমধ্যে জয়যুক্ত হৈছে আৰু ষড়যন্ত্ৰৰ বলি হৈ 8 মাহ ধৰি জেলত আছে আমিনুল ইছলামে আৰু NSA জাপি দিবলৈ কোনো পাপ কৰা নাই আমিনুলে আৰু আমিনুলৰ গোচৰক লৈ আমি সুপ্ৰিম কোৰ্টলৈকে যাম বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ হিয়াৰ আমটো জুবিন গাৰ্গৰ মদ খোৱাক লৈ বিস্ফোৰক অভিযোগ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মদ খুৱাই শেষ কৰি পেলালে আমাৰ জুবিন গাৰ্গক মহা বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো খবৰ সবিস্তাৰে মদ খুৱাই শেষ কৰি পেলালে জুবিন গাৰ্গক আৰু জুবিন গাৰ্গে নিজে কেতিয়াও মদ খোৱা নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক লৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰিলে একাংশই ধন সম্পত্তি লুণ্ঠনৰ বাবে জুবিন গাৰ্গক মদ খুৱাই দিয়া হৈছিল আৰু একাংশই জুবিনক মদ খুৱাই ব্যৱহাৰহে কৰিছিল তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য আৰু কিছুমান মানুহে তেওঁক মদ খুৱাই শোষণ কৰিছিল আৰু গাবলৈ গলে তেওঁক মদ খাবলৈ বাধ্য কৰাইছিল একাংশই আৰু এটা নিৰ্দিষ্ট গোটে তেওঁক মদ্যপান কৰাই লুটপাট কৰিছিল আৰু জুবিন গাৰ্গ ৰাতিপুৱা সদায় সচেতন হৈ থাকে আৰু জুবিন গাৰ্গক মই যিমানবাৰ লগ পাইছিলো তেওঁ মদ খোৱা নাছিল আৰু সন্ধিয়া তেওঁ কোৱা কথাবোৰ তেওঁক মদ্যপান কৰাই দিয়াৰ বাবেহে আছিল বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ততো একেই কথা পোহৰলৈ আহিছে জুবিনক মদ্যপান কৰোৱাইছিল আৰু তেওঁ নিজে মদ খোৱা নাছিল পুনৰ মহাবিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মদ খুৱাই শেষ কৰি পেলালে আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক আৰু জুবিন গাৰ্গে নিজে কেতিয়াও মদ খোৱা নাছিল একাংশই জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি মদ খুৱাইছিল UP আৰু বিহাৰৰ লোকৰে নিৰ্বাচন জিকিব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক UP বিহাৰৰ লোকেৰে 2026 নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এইবাৰ 26 নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা আৰু প্ৰথমতে কৰ্মসূত্ৰে অহা বুলি দেখুৱাব বিহাৰ উত্তৰ প্ৰদেশৰ লোকক আৰু এটা ঘৰতে তেওঁলোকক আশ্ৰয় লোৱা বুলি দেখুওৱা হ'ব আৰু এটা গেম চেঞ্জিং সিদ্ধান্ত লৈছে বিজেপি আৰু এনেদৰে বিস্ফোৰক অভিযোগ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অখিল গগৈয়ে আৰু প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ আৰু এছআৰক লৈ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ আৰু অখিল গগৈৰ আৰু UP বিহাৰৰ লোকেৰে 2026 নিৰ্বাচন জিকাৰ চেষ্টা হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া লোকে ভোট নিদিয়ে বুলি গম পাইছে মুখ্যমন্ত্ৰীয়ে আৰু এইবাৰ 26 নিৰ্বাচনত বাহিৰৰ ভোটাৰে ল'ব ভূমিকা প্ৰতিটো সমষ্টিতে সৃষ্টি কৰা হ'ব 10,000কৈ নতুন ভোটাৰ আৰু এছআৰক লৈ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ শোণিতপুৰৰ ধুৱাকোটা গাঁৱৰ 5 মহিলাক বিদেশী চিনাক্ত
24 ঘণ্টাৰ ভিতৰত 5 গৰাকী মহিলাক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিলে 5 গৰাকীকৈ মহিলাক আৰু ফাতেমা মনোৱাৰা হানুফা মৰিয়ম নেছা আৰু আমজাদ আলীক বিদেশী চিনাক্ত আৰু শোণিতপুৰৰ সীমান্ত আৰক্ষী অধীক্ষকে তৰা গোচৰৰ ভিত্তিত বিদেশী চিনাক্ত কৰা হৈছে আৰু শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জাৰি কৰা নিৰ্দেশনাত এই তথ্য পোহৰলৈ আহিছে আৰু 24 ঘণ্টাৰ ভিতৰত ধুবুৰী শ্ৰীভূমি দক্ষিণ হালমাৰা আৰু অথবা মানকেশ্বৰ পথেৰে অসম এৰাৰ নিৰ্দেশ তেওঁলোকক আৰু নিৰ্ধাৰিত সময় অনুসৰি অসম এৰি নগলে প্ৰশাসনে বাহিৰ কৰিব বুলি ইতিমধ্যে জাননী দিয়া হৈছে আৰু অৱশ্যে বুধবাৰে সন্ধিয়া জামুগুৰি আৰক্ষীয়ে সন্ধান নাপালে বিদেশী শোষিত মহিলা কেইগৰাকীৰ আৰু 5 বছৰৰ পূৰ্বে মহিলা কেইগৰাকী সেই স্থানৰ পৰা গুচি যোৱাৰ দাবী স্থানীয় লোকৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ মিয়াক সমৰ্থন কৰা মানুহক অসমৰ ৰাইজে ভোট নিদিয়ে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি মিয়াক সমৰ্থন কৰা মানুহক অসমৰ ৰাইজে ভোট কেতিয়াও নিদিয়ে আৰু সেই মিয়াক বছোৱাৰ ৰাজনীতি কৰি ইমান দিন জুবিনৰ সমৰ্থক হৈ আছিল আৰু একাংশই মিয়াক বছোৱাৰ ৰাজনীতি কৰি আহিছে সেইবাবে তেওঁলোক জুবিনৰ সমৰ্থক হৈছিল আৰু কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো লগাইছে নেকি বা আপোনালোকে দেখিছে নেকি মই প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মছজিদত জুবিনৰ ফটো দেখিছিল নেকি আৰু 21 ডিচেম্বৰত গৌৰীপুৰত হ'বলগীয়া ইস্তেমাত জুবিনৰ ফটো লগাব নে নলগায় তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আমি ক্ষীপ্ৰ প্ৰক্ৰিয়াৰে তদন্ত কৰিছো কাকো ৰেহাই দিয়া নহ'ব আৰু বিজেপি চৰকাৰৰ লগত যুঁজি লাভ নাই বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি ভয় নাখাওঁ আৰু চেষ্টা কৰিও লাভ নাই জুবিন গাৰ্গক লৈ একাংশই কৰা ৰাজনীতিক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে কোনোবা মিয়াৰ ধৰ্মীয় সভাত জুবিনৰ ফটো লগাইছে নেকি বা দেখিছে নেকি বুলি প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী কোনদিনা কি পৰীক্ষা জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ঘোষণা কৰা হৈছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষা আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে মেট্ৰিক পৰীক্ষা চলি থাকিব আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু 16 মাৰ্চ পৰ্যন্ত চলি থাকিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ এই বৃহৎ ঘোষণা এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসী ঘোষণা হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিকৰ পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা